নমস্কাৰ আজিৰ পৰা আমি এটা নতুন সাবজেক্ট আৰম্ভ কৰিম ইণ্ডিয়ান পলিটি অলৰেডি আমি আসাম জিওগ্ৰাফিৰ 4টা চেপ্টাৰ শেষ কৰিলো আৰু ম্যাক্সিমাম পোৰশন তাত আমি কভাৰ কৰিলো এতিয়া অবজেক্টিভ টাইপ এক্সামত যিমানখিনি বস্তু লাগে আমি তাক ফোকাস কৰি পঢ়িম ঠিক আছে গতিকে বহুত এক্সপ্লেনেশন কৰাৰ কোনো দৰকাৰ নাই যিমানখিনি বস্তু আমাক লাগে আমি সিমানখিনি পঢ়িম এমসিকিউৰ লগত মিলাই পঢ়ি যাম তেতিয়া সোনকালে শেষ হ'ব হিষ্ট্ৰী এণ্ড কনস্টিটিউয়েন্ট এছেম্বলি পঢ়ি লওঁ কাৰণ ইয়াৰ পৰা বহুখিনি কোৱেশ্চন আহিব বহুতে এইটো স্কিপ কৰি যায় কিন্তু চাব এক্সামত ইয়াৰ পৰা দুই এটা কোৱেশ্চন তুলি দিব আৰু বহুত ইজি হয় ভালকৈ যদি এই পইণ্ট কেইটা মন দি পঢ়ে হৈ যাব ওকে চাওক ফাৰ্ষ্ট কেবিনেট মিছন আহিছিল 1946ত কেবিনেট মিছনে কি কৰিছিলে ইণ্ডিয়া এটা কনস্টিটিউয়েন্ট এছেম্বলি বনাবলৈ কি কৰিছিল প্ৰপ'জ কৰিছিল যাতে যেতিয়া ব্ৰিটিছে ইণ্ডিয়ান ৰুলাৰক পাৱাৰ ট্ৰান্সফাৰ কৰিব গতিকে ইণ্ডিয়ান ৰুলাৰৰ হাতত বা ইণ্ডিয়াৰ হাতত এখন কি লাগিব ৰুল বুক লাগিব কেনেকৈ দেশখন চলাব কি কৰিব তাৰ কাৰণে এখন সংবিধান লাগিব আৰু তাৰ কাৰণে কেবিনেট মিছনে প্ৰপ'জ কৰিছিল যে আপোনালোকে এটা কনস্টিটিউয়েন্ট এছেম্বলি বনাওক সংবিধানৰ কাৰণে সংবিধান বনাওক আৰু তাৰ পাছত প্ৰথমবাৰৰ কাৰণে the Constituent Assembly held its first meeting December 9, 1946 বাস এইটো পইণ্টে মনত ৰাখক নাও এছেম্বলি ফৰ্ম হোৱাৰ আগত ইলেকশন হৈছিলে ঠিক আছে কনস্টিটিউয়েন্ট এছেম্বলিৰ কাৰণে ইলেকশন হৈছিলে আৰু সেই ইলেকশনৰ কাৰণে টোটেল ষ্ট্ৰেংথ কিমান আছিল যদি কোঠে আপোনাক কনস্টিটিউয়েন্ট এছেম্বলি টোটেল ষ্ট্ৰেংথ আছিল 389 আৰু 389 ৰ 208 সিট কোনে জিকিছিল INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু 93 প্ৰিন্সলি ষ্টেট 73 সিট জিকিছিলে মুছলিম লীগ আৰু 15 সিটস কোনে জিকিছিলে ইন্ডিপেন্ডেন্ট ক্যান্ডিডেট ঠিক আছে এইখিনি এই পইণ্ট এইটা মনত ৰাখক কাৰণ ইয়াৰ লগতে ৰিলেটেড কিছুমান কোৱেশ্চন আছে হৈ গ'ল so how many seats were owned by the Muslim League in the Constituent Assembly election কিমান 73 ঠিক আছে নাও এই ইলেকশন যে হৈছিলে ঠিক আছে এই ইলেকশনৰ মেম্বাৰবোৰ কেনেকুৱা আছিল হেতু আপুনি এই কোৱেশ্চনটো চাই গম পাব যে member of the Constituent Assembly were all elected, all nominated, partly elected and partly nominated. কি হ'ব? So, যে 389 যে strength আছিলে তাৰে কিছুমান elected আছিলে আৰু কিছুমান nominated আছিলে ঠিক আছে সেইকাৰণে ক'ব লাগিব যে member of the Constituent Assembly were partly elected, partly nominated. How many seats were owned by Muslim League? 73 and how many by INC? 208. How many by Princely State 93 আৰু Independent 15 total strength is 389 ঠিক আছে তাৰ পাছত এই কোৱেশ্চনটো চাওক কত গল which of the following was not a member of Constituent Assembly কোন নাছিলে মহাত্মা গান্ধী সব মই লিষ্টখন দিম মেম্বাৰৰ যি লিষ্টখন দিম তাত আপোনালোকে গৈ পঢ়ি চালে গম পাব আৰু ওমেন ঠিক আছে ওমেন আপোনাৰ মেম্বাৰ টিম এটা আছিলে তাত কোন কোন আছিলে হেকিনো আপুনি চাব পাৰিব ওকে তাৰপাছত what was the initial number of members of the Constituent Assembly constituted to draft the Constitution of India কিমান আছিলে initial number of member 389 যেটো before partition 389 আছিলে after partition অলপ কমিছিলে হেতু আমি নেক্সট টপিকত চাম okay now already পঢ়ি আহিলো যে the Constituent Assembly was formed under which of the following নিজে কৰক এবাৰ পজ কৰি হেতু হ'ব কি কেবিনেট মিছন প্ল্যান ঠিক আছে কেবিনেট মিছন প্ল্যানৰ পাছতে কি হৈছিল কনস্টিটিউয়েন্ট এছেম্বলি ফৰ্ম হৈছিল আৰু তাৰ আগতে ইলেকশন হৈছিল ইলেকশনৰ ৰিজাল্টটো হেতু আছিল ওকে who is considered to be the architect of the Indian Constitution এটু হ'ব BR Ambedkar now who presided over the first meeting of the Constituent Assembly এটু পঢ়া নাই আমি নেক্সট যেতিয়া পঢ়িম তেতিয়া গম পাবো নেক্সট টপিকত okay the idea of a Constituent Assembly for India was put forward first time in 1934 by M.N. Roy. So, 1946 ত কি হৈছে কেবিনেট মিছন প্লানে প্ৰপ'জ কৰিছিল যে কনস্টিটিউয়েন্ট এছেম্বলি এটা বনোৱা কিন্তু তাৰ আগত ইণ্ডিয়াৰ ফালৰ পৰা কেতিয়া মানে সেই প্ৰস্তাৱটো জ্বলাইছিল যে আমি নিজৰ ফালৰ পৰা ইণ্ডিয়াৰ ফালৰ পৰা এটা কনস্টিটিউয়েন্ট এছেম্বলি ফৰ্ম কৰো আৰু কনস্টিটিউশন বনাও হেতু 1934 ত মানে আইডিয়াটো দিছিলে সেই আইডিয়াটো দিছিলে M.N. Roy ঠিক আছে now the Constitution of India is drafted by British Parliament Constituent Assembly of India member of the provincial legislature of the state people of India কোন হ'ব আরে
কনস্টিটিউয়েন্ট এছেম্বলি অফ ইণ্ডিয়া। তো এই কুৱেশ্যন কেইটা কৰি আমি থুলমূলকৈ বেকগ্ৰাউণ্ডৰ বিষয়ে, ভাৰতীয় সংবিধানৰ বেকগ্ৰাউণ্ডৰ বিষয়ে অলপমান গম পালো। আৰু কিছুমান বস্তু আছে, আমি থ্ৰু MCQ এণ্ড থ্ৰু পইণ্টছ পঢ়ি যাম। অ'কে, ঠিক আছে। নাও এই বস্তুটো আমি এতিয়া পঢ়িমগৈ। Now, on December 13, 1946, Jawaharlal Nehru moved the historic objective resolution in the assembly. It laid down the fundamentals and philosophy of the constitutional structure. 13 December 1946 Jawaharlal Nehru objective resolution. So, আমাৰ ভাৰতবৰ্ষ এখন ইমান ডাঙৰ ডাইভাৰ্স কান্ট্ৰি, বিভিন্ন জাতি আছে, ধৰ্ম আছে, বৰ্ণ আৰু কিমান ষ্টেট আছে, গতিকে গোটেইখিনিকে মিলাই এখন সংবিধান বনোৱাটো ইমান সহজ নহয়। গতিকে সেই সংবিধানখনৰ কেনেকুৱা আদৰ্শ হ'ব, কেনেকুৱা উদ্দেশ্য হ'ব, ফিলচফি কি হ'ব, সেই সকলোবোৰ সামৰি এটা অবজেক্টিভ ৰিজলিউশ্যন পাছ কৰিছিলে 13 ডিচেম্বৰ 1946 কোনে? জৱাহৰলাল নেহৰুৱে। ঠিক আছে। তাৰপাছত ডক্টৰ শশীনন্দন সিনহা was elected as the temporary president of assembly. কুৱেশ্যনত আহিব পাৰে যে টেম্পৰৰী প্ৰেচিডেণ্ট কোন আছিলে? শশীনন্দন সিনহা, বিকজ তেওঁ oldest member আছিলে সেই এছেম্বলিৰ। গতিকে যি কনষ্টিটুৱেণ্ট এছেম্বলি বনিছিলে তাৰ oldest member কোন আছিলে? শশীনন্দন সিনহা। আৰু সেইকাৰণে তেওঁ কি কৰিলে? টেম্পৰৰী প্ৰেচিডেণ্ট হিচাপে ইলেক্টেড কৰিলে। তাৰপাছত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ was elected as the president of the assembly. তেওঁ পাৰ্মানেণ্ট প্ৰেচিডেণ্ট ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে। H.C. Mukherjee was elected as the vice president of assembly. B.N. Rao was the constitutional advisor assembly. গতিকে এইকেইটা পইণ্ট মনত ৰাখক, ইয়াৰ পৰা এটা এটা কুৱেশ্যন আপোনাক উঠাই দিব পাৰে। অ'কে, আৰু এটা পইণ্ট থাকি গ'ল। অ'কে, দ্য কনষ্টিটিউশ্যন এডপ্ট অন November 26, 1949 contained a preamble, 395 articles and 8 schedules. So 9 December 1946 মিটিং ষ্টাৰ্ট হ'ল। তাৰপিছত মাজতে বহুত তেওঁলোকে আলোচনা কৰি কনষ্টিটিউশ্যন এখন বনালে আৰু ফাইনেল ড্ৰাফ্ট কেতিয়া কমপ্লিট হৈছিলে? সংবিধানখনৰ ফাইনেল ড্ৰাফ্ট এডপ্ট কৰিছিলে 26 নৱেম্বৰ 1949, আৰু সেই দিনটোক আমি ভাৰতত কনষ্টিটিউশ্যন ডে হিচাপে পালন কৰোঁ। ঠিক আছে। আৰু প্ৰথম ইনিচিয়েলি আমাৰ সংবিধানখনত 395 আৰ্টিকলছ, 8 শেডিউল আৰু 20 চেপ্টাৰ আছিলে। এইটো প্ৰিণ্টিং মিষ্টেক হৈ গ'ল, লিখা নহ'লে, গতিকে ইমানখিনি আছিলে, এইটো মনত ৰাখিব। কিন্তু 26 নৱেম্বৰ 1949 পৰা সংবিধান লাগু কৰা নাছিলে। কেতিয়াৰ পৰা কৰিছিলে? 26 জানুৱাৰী 1950 পৰা। আৰু 26 জানুৱাৰী 1950 আমি কি বুলি জানো? ৰিপাব্লিক ডে হিচাপে জানো। আৰু ইয়াৰ এটা হিষ্টৰিক বেকগ্ৰাউণ্ড আছে, কিয় 26 নৱেম্বৰ 1949 লাগু নকৰি 26 জানুৱাৰী 1950 ৰখিলে। চাওক, 1929 লাহোৰ অধিৱেশন হৈছিলে। ঠিক আছে, কংগ্ৰেছৰ লাহোৰ ছেছন হৈছিল 1929। আৰু তেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এটা ডেট অফ কমেন্সমেন্ট, ঠিক আছে, এটা মানে সিদ্ধান্ত লৈছিলে যে 26 জানুৱাৰী 1930 INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পূৰ্ণ স্বৰাজ ডে হিচাপে চেলিব্ৰেট কৰিব। আৰু সেইকাৰণে 26 জানুৱাৰী ডেটটো এটা হিষ্টৰিক এটা বেকগ্ৰাউণ্ড আছে। তাৰ কাৰণে 26 নৱেম্বৰত যদিও কমপ্লিট ড্ৰাফ্ট, ফাইনেল ড্ৰাফ্টটো হ'ল সংবিধানৰ, তথাপিও কেতিয়া তাক লাগু কৰিছিলে? 26 জানুৱাৰী 1950 পৰা তাক লাগু কৰিছিলে। গতিকে ডেটকেইটা মনত ৰাখিব। এডপ্ট কৰিছিলে 26 নৱেম্বৰ 1949, আৰু কেতিয়াৰ পৰা হৈছিলে? 26 জানুৱাৰী 1950 পৰা। আৰু সেইদিনাখনকে আমি কি কওঁ? ৰিপাব্লিক ডে হিচাপে পালন কৰোঁ। আৰু চবে জানে ডক্টৰ বি আৰ আম্বেদকাৰ আমাৰ ফাদাৰ অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তেওঁৱে কমপ্লিট, তেওঁৰ যি তত্বাৱধানত গোটেই সংবিধানখন ইমান ডাইভাৰ্ছ কাণ্ট্ৰিৰ কাৰণে এখন সংবিধান বনাই থৈ গ'ল, যিখন আজিও চলি আছে, যিখনে আজিও আমাক প্ৰটেক্ট কৰে। গতিকে তেওঁক আমি ফাদাৰ অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি জানো। ঠিক আছে, এইখিনি পইণ্ট, এইখিনি কথা জানাতকৈ আপুনি পইণ্টকেইটা চাওক, নোট কৰক, ইয়াৰ পৰা কুৱেশ্যন আহিব। অ'কে, নাও আমি ছেকেণ্ড মুভ কৰিম। অ'কে, চেলিয়েণ্ট ফিচাৰ অফ দ্য কনষ্টিটিউশ্যন, আমাৰ সংবিধানখনৰ বৈশিষ্ট্যসমূহ কি কি? ঠিক আছে, ফিচাৰ্ছসমূহ কি কি? নাম্বাৰ 1, lengthiest written constitution drawn from various sources, blend of rigidity and flexibility, federal system with unitary bias, parliamentary form of government, integrated and independent judiciary, single citizenship, independent bodies, fundamental rights, DPSP. Okay, now so lengthiest written constitution. So কনষ্টিটিউশ্যন দুটা প্ৰকাৰে ক্লাছিফাই কৰিব পাৰি, ৰিটেন এণ্ড আনৰিটেন। ইউকেৰ, ইউনাইটেড কিংডমৰ কনষ্টিটিউশ্যনখন হৈছে
আনৰিটেন আৰু আমেৰিকাৰ যিখন সংবিধান সেইখন ৰিটেন আৰু পৃথিৱীত যিমানবোৰ ৰিটেন সংবিধান আছে যিমানবোৰ লিখিত সংবিধান আছে তাৰে ভিতৰত আমাৰ ভাৰতীয় সংবিধানখন আটাইতকৈ বেছি দীঘল ওকে নাম্বাৰ 1 পইণ্ট 2 ড্ৰন ফ্ৰম ভেৰিয়াছ চৰ্চেছ ভাৰতীয় সংবিধানখনৰ বহুতো প্ৰভিজন বেলেগ কাণ্ট্ৰি বেলেগ দেশৰ সংবিধানৰ পৰা কি হৈছে বড়ো কৰা হৈছে ফিচাৰবোৰ বড়ো কৰা হৈছে কিছুমান এক্সেক্টলি অনা হৈছে কিছুমান সংশোধন কৰি অনা হৈছে এনেকুৱা নহয় যে ইয়াতে বহি কনষ্টিটিউয়েন্ট এছেম্বলি যি মনত আহিছে তাকেই লিখি দিছে তেনেকুৱা নহয় বহুতো সংবিধান পঢ়িছে বহুত দেশৰ বিভিন্ন দেশৰ সংবিধান পঢ়িছে তাৰ পৰা যিবোৰ ইম্পৰ্টেন্ট ফিচাৰ্ছ আছে সেইবোৰ লৈ আহিছে সেইকাৰণে ইয়াত কোৱা হৈছে ড্ৰন ফ্ৰম ভেৰিয়াছ চৰ্চেছ আৰু ক'ৰ পৰা কি চৰ্চ লৈছে এইটো বহুত ইম্পৰ্টেন্ট এই চাৰ্টটো মই যি আপোনাক পিডিএফত দিছো লাইন বাই লাইন মনত ৰাখি থওক ইয়াৰ পৰা এটা কুৱেশ্যন বা দুটা কুৱেশ্যন বা মিলাব আহিব লাইন বাই লাইন ক'ৰ পৰা কোনটো লোৱা আছে আহাত আহিবই ঠিক আছে মেক্সিমাম প্ৰভিজন ক'ৰ পৰা লৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা ঠিক আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 পৰা মেক্সিমাম ফিচাৰ বড়ো কৰিছে তাৰ পাছত ব্ৰিটিছ কনষ্টিটিউচনৰ পৰা কি লৈছে পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট ৰুল অফ ল ওকে লেজিসলেটিভ প্ৰচিডিউৰ লিখা আছে আপোনালোকে পঢ়ি লওক এইখিনি পঢ়িলে মনত ৰাখি যাব দেন ফাণ্ডামেণ্টেল ৰাইটছটো ক'ৰ পৰা লৈছে ইউএছ কনষ্টিটিউচনৰ পৰা ওকে নাও আইৰিছ বা আয়াৰলেণ্ডৰ পৰা লৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ডিপিএছপি কানাডাৰ পৰা লৈছে ফেডাৰেশ্যন উইথ এ ষ্ট্ৰং চেণ্টাৰ ওকে নেক্সট পইণ্টত আমি এইটো বুজাম ওকে অষ্ট্ৰেলিয়ানৰ পৰা লৈছে কনকাৰেণ্ট লিষ্ট ফ্ৰীডম অফ ট্ৰেড আৰু এইখিনি কি আছে পঢ়ি লওক আৰু জাৰ্মানীৰ পৰা লৈছে ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি সোভিয়েট ইউনিয়ন বা ৰাছিয়া তাৰ পৰা কি লৈছে ফাণ্ডামেণ্টেল ডিউটিজ এইকেইটা ফাণ্ডামেণ্টেল ৰাইটছ ফাণ্ডামেণ্টেল ডিউটিজ ডিপিএছপি ক'ৰ পৰা লৈছে সেইকেইটা বেছি ইম্পৰ্টেণ্ট সেইকেইটা মনত ৰাখিব তাৰ পাছত ফ্ৰান্সৰ পৰা কি লৈছে ৰিপাব্লিক এণ্ড আইডিয়েলছ অফ লিবাৰ্টি সাউথ আফ্ৰিকাৰ পৰা প্ৰচিডিউৰ ফৰ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন এণ্ড ইলেকশ্যন অফ মেম্বাৰ্ছ অফ ৰাজ্যসভা জাপানৰ পৰা লৈছে প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল ওকে আমাৰ এটা কুৱেশ্যন যে আমি প্ৰথমে চাইছিলো যে ইলেকশ্যন অফ প্ৰেচিডেণ্ট সেইটো ক'ৰ পৰা লৈছিলে এইটো চাওক আইৰিছ আয়াৰলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা ডিপিএছপিও লৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিও লৈছে আৰু ইলেকশ্যন অফ প্ৰেচিডেণ্ট গতিকে এইকেইটা হৈছে আমাৰ ভাৰতীয় সংবিধানখন বনাওঁতে বিভিন্ন দেশৰ বেলেগ দেশৰ পৰা কোনকেইটা প্ৰভিজন কোনকেইটা বৈশিষ্ট্য বড়ো কৰিছে ঠিক আছে ফিচাৰ বড়ো আৰু চৰ্চেছ ব্ৰিটিছৰ পৰা এইটো কৰিছে ইউএছৰ পৰা এইটো কৰিছে গতিকে এই বস্তুখিনি আপুনি নিশ্চয় বুজি পাইছে আৰু এইখিনি পঢ়ি মনত ৰাখি থব পঢ়োতে নিজে মনত আহি যাব হল আমাৰ দুটা ফিচাৰ্ছ শেষ হ'ল থাৰ্ড ব্লেন্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি ৰিজিড বুলি ক'লে কি বুজে বহুত টান ফ্লেক্সিবিলিটি কি ইজি ভাৰতীয় সংবিধানখন এমেণ্ড কৰিবলৈ কিছুমান প্ৰভিজন ইজিও হয় আৰু কিছুমান বহুত টান হয় কিছুমান আপোনাৰ চিম্পল মেজৰিটি কিছুমান আপোনাৰ স্পেচিয়েল মেজৰিটি লাগে গতিকে আমাৰ ভাৰতৰ সংবিধানখন যদি চাই ইমান টানো নহয় ইমান ইজিও নহয় তাক এমেণ্ড কৰিবলৈ গতিকে এটা কি হয় মিডিয়াম বেছি হাৰ্ডো নহয় বেছি টাফো নহয় গতিকে পাৰ্চিয়েলি ৰিজিড পাৰ্চিয়েলি ফ্লেক্সিবিলিটি ওকে পঢ়ি চাওক গম পাব ইমানখিনি দৰকাৰ নাই বাছ এই বস্তুটো মনত ৰাখক ব্লেন্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি ইয়াৰ ওপৰত পঢ়িব গ'লে বহুত বস্তু আছে গতিকে অবজেক্টিভ টাইপত আপোনাক ইমানখিনি বস্তু নালাগে নাও ফৰ্থ পইণ্ট ইজ ফেডাৰেল চিষ্টেম উইথ ইউনিটাৰী বায়াছ ওকে চাওক আমাৰ ভাৰতৰ চিষ্টেমটো এটা ফেডাৰেল চিষ্টেম হয় কেনেকৈ আমাৰ এখন চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে আৰু এখন ষ্টেট গভৰ্ণমেণ্ট আছে হয়নে কেন্দ্ৰীয় চৰকাৰো আছে ৰাজ্য চৰকাৰো আছে এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইটাৰে পাৱাৰবোৰ বেলেগ পাৱাৰবোৰ কি ডিভাইড কৰা হৈ আছে আজি আমাৰ ষ্টেট গভৰ্ণমেণ্ট আসামে অসমৰ আণ্ডাৰত যিবোৰ পাৱাৰ আছে সেইবোৰত চেণ্ট্ৰেলে কেতিয়াও ইণ্টাৰফেয়াৰ নকৰে আৰু সংবিধানত ধুনীয়াকৈ লিখা হৈ আছে যে ষ্টেটে কোনবোৰ দিশ চাব আৰু চেণ্ট্ৰেলে কোনবোৰ দিশ চাব গতিকে পাৱাৰটো ডিভাইড কৰা হৈ আছে ওকে আৰু ফেডাৰেল চিষ্টেমৰ ফিচাৰ্ছসমূহ কি ফেডাৰেল চিষ্টেমৰ ফিচাৰ্ছসমূহ হৈছে টু গভৰ্ণমেণ্ট division of powers, written constitution, supremacy of constitution, rigidity of constitution, independent judiciary, and bicameralism. So, এই গোটেইখিনি বৈশিষ্ট্য যিখিনি আমি দেখিলো টু গভৰ্ণমেণ্ট হয় আছে ডিভিজন অফ পাৱাৰ ডিভাইড হৈ আছে ৰিটেন কনষ্টিটিউশ্যন আমাৰ এখন ৰিটেন কনষ্টিটিউশ্যনো আছে সুপ্ৰিমেচি অফ কনষ্টিটিউশ্যন ৰিজিডিটি অফ কনষ্টিটিউশ্যন ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী এই বস্তুকেইটা পঢ়িলো এই গোটেইখিনি বৈশিষ্ট্য চাই আমি ক'ব পাৰো যে ভাৰতীয় সংবিধানখন এখন কি হৈছে ফেডাৰেল চিষ্টেম ঠিক আছে বাট যেনেকে ৰিজিডো হয় তেনেকে ফ্লেক্সিবিলিটিও হয় ঠিক আছে আকৌ চাওক যদিও আমাৰ দুখন চৰকাৰ আছে
চেণ্টাৰ আৰু ষ্টেট, বাট চেণ্টাৰৰ অলপমান পাৱাৰ বেছি আছে উইথ এ ষ্ট্ৰং চেণ্টাৰ। ঠিক আছে, আমাৰ ফেডাৰেল যিখিনি ফিচাৰ্ছ সেইখিনিও আছে, লগতে কি আছে ইউনিটৰী আৰু নন ফেডাৰেল ফিচাৰ্ছসমূহ আছে, যেনেকে এ ষ্ট্ৰং চেণ্টাৰ, হয়নে, ছিংগল ইনষ্টিটিউশ্যন, ছিংগল চিটিজেনশ্বিপ, দ্য ফ্লেক্সিবিলিটি অফ দ্য কনষ্টিটিউশ্যন, ইণ্টিগ্ৰেটেড জুডিচিয়াৰী, এপইণ্টমেণ্ট অফ ষ্টেট গভৰ্ণৰ বাই ষ্টেট, অল ইণ্ডিয়া ছাৰ্ভিচেছ এণ্ড ইমাৰ্জেঞ্চি। এতিয়া ইউপিএছচিয়ে কি হয়, এটা ছিংগল ইনষ্টিটিউশ্যন হয়, গোটেই সমগ্ৰ ভাৰততে কি কৰে তেওঁলোকে এক্সাম পাতে। লগতে আমাৰ এপিএছচিও আছে। চাওক ইয়াতে এক্সাম্পল হয় যে আমাৰ ফেডাৰেল চিষ্টেমো আমাৰ ফ'ল' কৰে, নন ফেডাৰেল চিষ্টেমো ফ'ল' কৰে, বাট চেণ্টাৰ, আমাৰ চেণ্টাৰটো অলপ ষ্ট্ৰং হয়। কিন্তু আমেৰিকাৰ চিষ্টেমটো কেনেকুৱা জানেনে, আমেৰিকাৰ চিষ্টেমটো কমপ্লিটলি ফেডাৰেল, তাত চেণ্টাৰৰো বেলেগ ষ্টেটো বেলেগ, তাত চেণ্টাৰৰ কাৰণেও নিয়ম বেলেগ, ষ্টেটৰো নিয়ম বেলেগ, তাত দুখন কনষ্টিটিউশ্যন আছে। আমাৰ কিন্তু ভাৰতত এখনেই আছে, ছিংগল কনষ্টিটিউশ্যন আৰু ছিংগল চিটিজেনশ্বিপ। ঠিক আছে, ছিংগল চিটিজেনশ্বিপ, আমি এতিয়া অসমৰ চিটিজেন, আমি ভাৰতৰ চিটিজেন, কিন্তু আমাৰ পৰিচয় কি হ'ব, আমি এজ এ ভাৰতীয় চিটিজেন হিচাপে আমি পৰিচয় দিম, যদিও আমি অসমৰ বাসিন্দা কিন্তু আমি চিটিজেন কৰ ভাৰতৰ। কিন্তু আমেৰিকাত কি হয়, আমেৰিকাৰো চিটিজেন হয় আৰু যিখন ষ্টেটত বাস কৰে তেওঁ সেই ষ্টেটৰো চিটিজেন হয়, তাত ডাবল চিটিজেনশ্বিপ ব্যৱস্থা আছে। গতিকে আমাৰ ভাৰতীয় চিষ্টেমটোক ফেডাৰেল চিষ্টেমো ক'ব পাৰি, নন ফেডাৰেল চিষ্টেমো ক'ব পাৰি। ভালকৈ যদি কওঁ ৱাজি ফেডাৰেল চিষ্টেম। অ'কে, ফেডাৰেল চিষ্টেম উইথ ইউনিটাৰী বায়াছ। দেন পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট, এইটো এটা বুজিব লগা পইণ্ট। এতিয়া পাৰ্লিয়ামেণ্ট বুলি ক'লে আমাৰ আপাৰ হাউচ, লৱাৰ হাউচ, ৰাজ্যসভা আৰু লোকসভা। ঠিক আছে, এতিয়া আমাৰ যিখন গভৰ্ণমেণ্ট ফৰ্ম হয়, চৰকাৰ ফৰ্ম হয়, সেইখনৰ মেম্বাৰবোৰ ক'ৰ পৰা আহে, হয় ৰাজ্যসভা, নহয় লোকসভা, পাৰ্লিয়ামেণ্টৰ পৰা আহে। এতিয়া চাওক, আমি যে ভোট দিলো, ৰিচেণ্টলি আমি ভোট কৰিলো, ভোট কাক কৰিছো, থৰি না আমি নৰেন্দ্ৰ মোদীক ডাইৰেক্ট ভোট কৰিছো, নাই কৰা, আমি ভোট কৰিছো আমাৰ এমপিজনক, আমি যিজন এমপি জিকাই পঠাইছো, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, আমি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট জিকাই আমি পাৰ্লিয়ামেণ্টত পঠাইছো। তেনেকৈ প্ৰত্যেক কনষ্টিটুৱেঞ্চিৰ পৰা ভাৰতৰ যিমান আছে তাৰে পৰা কি হয়, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট জিকাই পঠাইছে, তাৰ পাছত বা লোকসভাটো পঠাইছে, ৰাজ্যসভাটো পঠাইছে, ৰাজ্যসভাত আমি ডাইৰেক্টলি নপঠাওঁ, বাট ইনডাইৰেক্টলি আমিয়ে পঠাওঁ। ঠিক আছে, আৰু তাৰ পৰা এই এমপিবোৰৰ ভিতৰৰ পৰাই কি হৈছে, প্ৰাইম মিনিষ্টাৰ চিলেক্ট হৈছে আৰু কাউন্সিল অফ মিনিষ্টাৰ চিলেক্ট হৈছে। ঠিক আছে, গতিকে আমাৰ যিখন গভৰ্ণমেণ্ট ফৰ্ম হৈছে, যিখন আমাৰ চৰকাৰ ফৰ্ম হৈছে, ক'ৰ পৰা হৈছে, পাৰ্লিয়ামেণ্টৰ পৰা হৈছে। ঠিক আছে, হয় ৰাজ্যসভা, নহয় লোকসভা। গতিকে কাউন্সিল অফ মিনিষ্টাৰ হ'বৰ কাৰণে তেওঁ ৰাজ্যসভা বা লোকসভাৰ মেম্বাৰ হ'ব লাগিব। লগতে এক্সিকিউটিভ ইজ ৰেছপন্সিবল টু লেজিছলেচাৰ। এতিয়া চাওক, লেজিছলেচাৰে কি কৰে, ল' বনায়, আৰু এক্সিকিউটিভে কি কৰে, ল' ইমপ্লিমেণ্ট কৰে। ঠিক আছে, এতিয়া ইয়াতে যেতিয়া কিবা এখন, আজি চাওক, আজি নৰেন্দ্ৰ মোদী বা কাউন্সিল অফ মিনিষ্টাৰে আহি লগতে ক'ব নোৱাৰে যে আজিৰ পৰা এইটো নিয়ম আহি গ'ল, আজিৰ পৰা এখন বিল পাছ হৈ গ'ল, নহয়। প্ৰথমে কি কৰিব লাগিব, সংসদত, ৰাজ্যসভা লোকসভা দুইটাতে কি কৰিব লাগিব, বিলখন আনিব লাগিব, ডিছকাশ্যন হ'ব, ভোটিং হ'ব, তাৰ পাছত ল' বনিব, বনি ফালে এক্সিকিউটিভে, কাউন্সিল অফ মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ, তেওঁলোকে কি কৰিব, ইমপ্লিমেণ্ট কৰিব। গতিকে কি হয়, এক্সিকিউটিভ ইজ ৰেছপন্সিবল টু লেজিছলেচাৰ, আমাৰ কোনো ছেপাৰেশ্যন নাই, চবে চবৰ পৰা ডিপেণ্ডেণ্ট। সেইকাৰণে আমাৰ গভৰ্ণমেণ্টখন কি কোৱা হয়, পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। অ'কে, তাৰপাছত আহিল ইণ্টিগ্ৰেটেড এণ্ড ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। চাওক, জুডিচিয়াৰীৰ ওপৰত কোনো ফ'ৰ্চ নাই, কোনো প্ৰেছাৰ নাই, তেওঁলোক ইণ্ডিপেণ্ডেণ্ট হয়। আজি সুপ্ৰিম কোৰ্টে ইণ্ডিপেণ্ডেণ্টলি কাম কৰি আছে, হাই কোৰ্টে ইণ্ডিপেণ্ডেণ্টলি কাম কৰি আছে, লগতে ইণ্টিগ্ৰেটেড হয়। চাওক, আমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট আছে, হাই কোৰ্ট আছে, সুপ্ৰিম কোৰ্ট আছে, গোটেইকেইটা কি হৈছে, ইণ্টিগ্ৰেটেড হৈ আছে। যদি আপুনি হাই কোৰ্টত কিবা এটা কেছ লৈ যায়, আপোনাৰ যদি দেখিলে তাত ভাল হোৱা নাই, বা আপুনি তাত কিবা অকণমান হেৰি পাইছে, আপুনি ডাইৰেক্ট সুপ্ৰিম কোৰ্টত যাব পাৰে, নাই। গতিকে আমাৰ গোটেই কোৰ্টখিনি কি হৈ আছে, ইণ্টিগ্ৰেটেড হৈ আছে। ইয়াৰ এটাই কাৰণ, আমাৰ সংবিধান এখনেই, ছিংগল ৰিটেন কনষ্টিটিউশ্যন, সুপ্ৰিমেচি অফ ল' ইজ কনষ্টিটিউশ্যন। অ'কে, ঠিক আছে, ইণ্ডিপেণ্ডেণ্ট বডিজ আছে, এইখিনি আমি পিছত পঢ়িম। ফাণ্ডামেণ্টেল ৰাইটছ, DPSP, এইখিনি আমি পঢ়িম। লগতে ছিংগল চিটিজেনশ্বিপ অলৰেডি মই ক'লো। এইখিনি হৈছে আমাৰ ফিচাৰ্ছ। ঠিক আছে, গতিকে আৰু এই যিটো ফেডাৰেল চিষ্টেম উইথ ইউনিটাৰী বায়াছ, এইটো ইম্পৰ্টেণ্ট। ইয়াৰ পৰা আপোনাৰ এটা নহয় এটা বস্তু আহাত আহিবই। ঠিক আছে, নাও পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট, এইটো ষ্টেটতো হয়, চেণ্টাৰতো হয়। আমাৰ ষ্টেটতো চাওক, যিখন চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁ এজন কি হয়, বিধায়ক হয়। তাৰ পাছতহে তেওঁ বিধায়নী দলৰ পৰাহে তেওঁ কি হৈছে, এটা মুখ্যমন্ত্ৰী হিচাপে বা আমাৰ কাউন্সিল অফ মিনিষ্টাৰখন কি হৈছে, আমাৰ গভৰ্ণমেণ্টখন ফৰ্ম হৈছে। ঠিক আছে, অ'কে, বুজাবলৈ গৈছে, বহুত ডাঙৰ চেপ্টাৰ। এতিয়া মই কম সময়ত
বুজাব পাৰিছো নাই পাৰা নাজানো, কিন্তু অবজেক্টিভ পইণ্ট অফ ভিউৰ পৰা এইখিনি যথেষ্ট, জাষ্ট ফিচাৰখিনি চাই থলেও হৈ যাব। ঠিক আছে, নাও এতিয়া এই কুৱেশ্যনটো কৰক। এই কুৱেশ্যনটো আপোনালোকে কৰিব পাৰিব নিজে, মই আশা কৰোঁ যে হুইচ অফ দ্য ফলোয়িং চেণ্টেন্স আৰ কাৰেক্ট। ইণ্ডিয়া হেজ এ India has a parliamentary system of government both at the center and state. Okay. The world language written constitution in the Constitution of India. Okay. The Indian Constitution is regarded as a federal in form and unitary in spirit. Okay. The Indian Constitution is partly rigid and partly flexible. Okay. So answer to ki hobo nije korok. Now, the Constitution of India is parliamentary because there is an elected president, there is a Supreme Court, there is a parliament. The executive is responsible to legislature. Kuntu hobo? The executive is responsible to legislature. Already ami ini pori ahilu. Okay. ঠিক আছে, now etu in the Indian Constitution the method of election of the president of India is taken from which country? Ireland. Already পঢ়িলো, ঠিক আছে। The Constitution Assembly held its first meeting on 9 December 1946. Constitution Day is celebrated on 26 November. Okay, so education sub which of the following schedules deals with the administration of tribal area of Assam? To সকলে জানে 6 schedule, but এখানে আমি এতিয়ালৈকে পঢ়া নাই। নেক্সট ক্লাছত আমি পার্টস, শিডিউল, তাৰ আৰ্টিকেলস আৰু বিভিন্ন বস্তু আছে, সেইবোৰ আমি লাহে লাহে ষ্টাৰ্ট কৰিম। কিন্তু আমি প্ৰথম ক্লাছত এইখিনি বস্তুৱে পঢ়িলো, এইখিনি ভালদৰে মন দিয়ক, নোটছখিনি লিখক। লগতে আমি আৰু এমচিকিউজ কৰিম। এমচিকিউজ কৰিলে এইকেইটা টপিক আমাৰ কাৰণে ক্লিয়াৰ হৈ যাব। ধন্যবাদ।